Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি টপিকটো দেখা পাইছে আপোনাৰ হাই উঠিছে। টপিকটো দেখা পাইছে আপোনাৰ এনেকুৱা লাগিছে কি পঢ়াব আহিছে হৰণ কেনেকৈ কৰিব লাগে। হয়, আপোনাৰ নিশ্চয় হাই উঠাটো স্বাভাৱিক কথা কাৰণ আপোনাৰ বহু ল'ৰা ছোৱালী হাই উঠিব যিসকলে হৰণৰ বিষয়ে জানে। কিন্তু বহুত এনেকুৱা মানুহ আছে যে নতুনকৈ এইবাৰ পৰীক্ষাত বহিব ওলাইছে। যিসকলে প্ৰথমবাৰৰ কাৰণে পৰীক্ষাত বহিব ওলাইছে, যাৰ লগত গণিতৰ কোনো বহু দিনলৈকে সম্পৰ্ক নাছিলে, বহুতে গণিতৰ লগত কোনো ধৰণৰ সম্পৰ্ক নকৰাকৈ এইবাৰ পৰীক্ষাত বহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে ডিভাইড নাজানাটো একো ডাঙৰ কথা নহয়। তেওঁলোকে ডিভাইড কৰি কেনেকৈ দশমিক বহাব লাগে সেই নাজানাটো একো ডাঙৰ কথা নহয়। আপুনি বা মই আমি কিছুমানে জানো, আমাৰ কাৰণেতো হাস্যকৰ যে ইমান সৰু টপিক এটা কিয় আনিছে ছাৰ আপুনি। কিন্তু এইটো যিবোৰ বিগিনাৰ্ছ আছে, যিবোৰ প্ৰথমবাৰৰ কাৰণে পৰীক্ষাত বহিব বা কোনোবা এনেকুৱা ব্যক্তি আছে যে যোৱা 5-6 বছৰ পঢ়াৰ লগত সম্পৰ্ক নাই, যে এইবাৰ তেওঁলোকে পৰীক্ষাত বহাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। তো তেওঁলোকে হৰণ যেতিয়া কৰিব নাজানিব বা ডিভাইড যেতিয়া কৰিব নাজানিব, তেওঁলোকে আনক নুসুধে। কিয় নুসুধে? এই লাজটোৰ কাৰণে। আনৰ আগত হৰণ শিকিব নাযায় কাৰণ এই লাজটোৰ কাৰণে। সেইকাৰণে এই অকমান যদি আমি সেই সকলৰ কাৰণে চিন্তা কৰোঁ, যিসকলে বিগিনাৰ্ছ হয়, যিয়ে হৰণ কৰিব নাজানে, ডিভাইড কৰিব নাজানে, তেওঁলোকৰ বাবে এইটো ক্লাছ। জনাব সেইসকল লোকক যিসকলে এতিয়াও হৰণ কৰিব নাজানে। এনেকুৱা সৰু সৰু মাইনৰ কিছুমান টপিক মই আপোনালোকক দিম, যিবোৰ টপিক দেখি কিছুমান হাঁহি উঠিব আৰু কিছুমানৰ মনত ফূৰ্তি আহিব যে তেওঁলোকে মনে মনে ভাবি থকা বস্তুটো অভিজিত ছাৰে ক্লাছত দেখাই দিলে। অ'কে, আপুনিও যদি ইয়াৰ মাজত কোনোবা এজন আছে যে হৰণ কেনেকৈ কৰে জানিব ইচ্ছা আছিল, কিন্তু আপুনি ক'তো শিকিব পৰা নাছিল বা ক'তো আপুনি চাব পৰা নাছিল বা কাকো ক'ব পৰা নাছিলে, এবাৰ কমেণ্ট কৰি জনাই থৈ দিব, মোৰ ভাল লাগিব। আৰম্ভ কৰিম যে গণিতে হৰণ কেনেকৈ কৰে আৰু ডিভাইড বস্তুটো হয় কি, কিয় কৰিব লাগে, কেনেকৈ কৰিব লাগে, গোটেই বস্তুখিনি। এইটো এই ক্লাছটো বিগিনাৰ্ছসকলৰ বাবে, যিসকলে নতুনকৈ আৰম্ভ কৰিছে, নতুনকৈ পৰীক্ষাত বহিব, তেওঁলোকৰ কাৰণে এই ক্লাছটো দিম। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ, গণিতৰ হৰণ কেনেকৈ কৰিব লাগে। অ'কে, আমাৰ অফলাইন চেণ্টাৰবোৰত এডমিশ্যন চলি আছে, গতিকে আপোনালোকে চাব পাৰে। টিহু, পাঠশালা, বৰমা, নলবাৰী চবতে অফলাইনত মেথছ, ৰিজনিং অল ছাবজেক্ট আপুনি পঢ়িব পাৰে। 30 ডেজৰ ক্ৰেছ কোৰ্চ চলি আছে, আপুনি আহিব পাৰে, পঢ়িব পাৰে। টপ 20 টেষ্ট চিৰিজ কিতাপখন 20খন টেষ্ট চিৰিজ আছে। ইয়াত ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমৰ আছে, গতিকে আপোনালোকে কিতাপখন ল'ব পাৰে, টেষ্ট চিৰিজ সলভ কৰিব পাৰে। অসমীয়া মিডিয়াম গাইডবুক এণ্ড ইংলিছ মিডিয়াম গাইডবুক এভেইলেবল চবতে আছে। পুস্তকবিলা.comতো ল'ব পাৰে, বেলেগ জেগাতো আছে, চবতে এভেইলেবল আছে, ল'ব পাৰে। তো এতিয়া আমি জাষ্ট ক'ব বিচাৰি আছোঁ যে হৰণ কেনেকৈ কৰে। বিশেষকৈ আমি হৰণৰ নিয়মটো কি হয় মই অকণমান কৈ দিওঁ। আপোনালোকে জানে যে 2 নেউতাখন মাতিলে 2 3 গুণ কিমান হয়? 6। 2 নেউতাখন মাতিলে 2 3 গুণ কিমান হয়? 6। ইয়াতে কি হয়, যেতিয়া এই 2টো আমি ওলাব লগা হয়, 2টো ওলাব লগা হয়, তেতিয়া কি কৰিব লাগে? এই 6ক এই যোনটো 3 পূৰণ হৈ আছে, সেই 3টোৱে কি কৰিব লাগে? 6ক হৰণ কৰিলেহে এই 2টো পাই যায়। আল্টিমেটলি পূৰণ আৰু হৰণ এটা উল্টাটো আনটো হয়। অ'কে, মানে ইয়াত দুটা পূৰণ কৰিলে 6 হয়, 6 কি হৰণ কৰিলে 2 হয়, 6 2 হৰণ কৰিলে 3 হয়। দ্যাট মিনছ পূৰণৰ পৰা আৰম্ভ হয় হৰণটো। বুজি পাবা? তো 2 পূৰণ 3 মানে হৈছে 6। 6ক যদি 3 দি হৰণ কৰোঁ তেতিয়া কি পাওঁ? আমি 2 পাওঁ। বা 6ক যদি আমি 2 দি হৰণ কৰোঁ তেতিয়া আমি কি পাম? 3 পাম। দ্যাট মিনছ সেই পূৰণৰ পৰা আহিছে হৰণটো। অ'কে, হৰণ লিখা ষ্টাইলটো মই কৈ আছোঁ। এনেকৈ লিখিলে আপুনি বুজি পাব, 6ক হৰণ কৰিব লাগে কিহেদি? 2 দি হৰণ কৰিব লাগে। মানে মিনিংটো কি হয়? 2ৰ লগত কি পূৰণ কৰিলে 6 হয়, এইটোক কয় হৰণ বুলি। 6ক 2 দি হৰণ কৰাৰ অৰ্থ হৈছে 2ৰ লগত কি পূৰণ কৰিলে 6 হয়। আপুনি কি ক'ব? 2ৰ লগত 3 পূৰণ কৰিলে 6 হয়। আল্টিমেটলি পূৰণৰ কথাটোৱে আহি আছে, ইয়াত হৰণ বুলি কথাটো নাই, পূৰণৰ কথাটো অকণমান ওলোটাকৈ আহি আছে। 2ৰ লগত কি পূৰণ কৰিলে 6 হয়। ঠিক আছে, আৰু এইটো লিখা আৰু এটা ষ্টাইল আছে। এনেকৈ লিখে কোনোবাই, এনেকৈও লিখে। ইয়াৰো মিনিং কি? 6ক 2 দি হৰণ কৰিব লাগে। আৰু এটা লিখা ষ্টাইল কি? 2 দি 6ক হৰণ কৰিব লাগে। এইটোও হৰণ, 6ক হৰণ কৰিম 2 দি, এইটোও হৰণ, 6ক হৰণ কৰিম 2 দি, এইটোও হৰণ, 6ক হৰণ কৰিম 2 দি। আল্টিমেটলি গোটেইকেইটাৰ মিনিং হৈছে কি? 2ৰ লগত কি পূৰণ কৰিলে 6 হয়। মনত থাকিব? ক্লিয়াৰ? অ'কে, এইখিনি আছিলে বেছিক। এতিয়া আপুনি চাব, আপুনি যেতিয়া হৰণ কৰে 6ক আপুনি 2 দি হৰণ কৰিলে আপুনি প্লেনিং কৰিব লাগিব 2ৰ নেউতাখন কি হয়। আপুনি ইয়াক গুৰুত্ব দিয়ক। 2ৰ নেউতাখনতো বহুত বস্তু আহে। 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8। কিন্তু আপুনি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যিটো সংখ্যা 2ৰ নেউতাখনত ইয়াতকৈ সৰু নতুবা ই হোৱাকৈ এটা সংখ্যা বিচাৰিব লাগিব। 2ৰ নেউতাখনত এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যিটো সংখ্যা ইয়াতকৈ সৰু হ'ব লাগিব নতুবা ই নিজে হ'ব পাৰে, কিন্তু ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰে। মানে ইয়াত 8 বহিব নোৱাৰে, 10 বহিব নোৱাৰে। তো 2ৰ নেউতাখন যদি চাওঁ, 2 3 গুণ আমাৰ কি হয়? 6 হয়। সেই 2 3 গুণ মানে এই 3টো বিচাৰি আছে। 2টো আমাৰ লগত আছে অলৰেডি, 6টো আমাৰ লগত আছে, কোনে নাই?
2 2 নাই মানে এই পূৰণ চিহ্নডাল আমি বেকাকে কৰিম এনেকুৱা বেকাকে 2 3 গুণ 6 এটো সিধাকে কৰিছো না 2 3 গুণ 6 এটো বেকাকে কৰিম 2 3 গুণ 6 2 3 গুণ 6 পাইছে বুজি কল আৰু এইটো বহাই দিয়াৰ লগে লগে ইয়াৰ এটা চিন আহে আৰু এই চিনডালে মিনিং কৰে যে সংখ্যা দুটা বিয়োগ কৰি চোৱা কিবা পাবানে নাই তুমি দুয়োকে বিয়োগ কৰিবা 6 ৰ পৰা 6 গল কিমান 0 দ্যাট মিন্স ইয়াৰ এই যোনটো ওপৰৰ সংখ্যা লিখিছা এই সংখ্যাটোৰ নাম হৈছে ভাগফল বুলি কোৱা হয় যাক ইংৰাজীত কোচিয়েন্ট বুলি কোৱা হয় আৰু তলত যেটো 0 থাকি গল তাক ভাগশেষ বুলি কোৱা হয় যাক ইংৰাজীত আমি ৰিমাইন্ডাৰ বুলি কওঁ ঠিক আছে ওকে মনত থাকিব এটো সংখ্যাৰ নাম ডিভিডেন্ড বুলি কোৱা হয় ডিভিডেন্ড আৰু এটো কোৱা হয় ডিভাইজৰ বুলি কোৱা হয় ঠিক আছে মনত থাকিব আৰু এই চাৰিটা মেইন বস্তু ডিভাইজৰ ডিভিডেন্ড কোচিয়েন্ট এন্ড ৰিমাইন্ডাৰ আৰু এই চাৰিটাৰ মাজত এটা সম্পৰ্ক আছে সম্পৰ্কটো কি জানা এই যোনটো ডিভাইজৰ তুমি দেখিছা এই যোনটো ডিভাইজৰ 2 টো তুমি দেখিছা সেই ডিভাইজৰৰ লগত ওপৰতটো পূৰণ হৈলে বা পূৰণ কৰিলে ওপৰতটো কোনি আছে কোচিয়েন্ট ওপৰতটো কোনি আছে কোচিয়েন্ট ওপৰতটো যদি মই পূৰণ কৰো আৰু এই তলত যোনটো নম্বৰ ৰৈ গল যাক আমি ৰিমাইন্ডাৰ বুলি কওঁ এই তলত ৰৈ যোৱা নাম্বাৰটো যদি মই ৰিমাইন্ডাৰটো যদি যোগ কৰি দিও তেতিয়া এনসাৰটো কাৰ সমান হ'ব জানা এই ভিতৰটোৰ সমান হ'ব ভিতৰটো মানে কাৰ সমান হ'ব ডিভিডেন্ডৰ সমান হ'ব চোৱাচোন নিজে 2 পূৰণ 3 যোগ 0 2 3 গুণ 6 যোগ 0 মানে উত্তৰ কিমান 6 6 মানে কোনি ভিতৰটো এইটো এটা হৰণৰ প্ৰপাৰ নিয়ম আৰু এই নিয়মটো হৰণত ব্যৱহাৰ হোৱা প্ৰতিটো সংখ্যাই এই নিয়মটো পালন কৰিব লাগিব এই নিয়মটো মানি চলিব লাগিব মনত থাকিব হৰণৰ প্ৰতিটো সংখ্যাই এই নিয়মটো মানি চলিব লাগিব পাইছা বুজি প্ৰবলেম নাই ক্লিয়াৰ ঠিক আছে এতিয়া আমি গৈ আছো কি যদি সংখ্যাটো হৰণ যায় ভাল কথা কেতিয়াবা এনেকুৱা হ'ব পাৰে 2 দি জনা তুমি 9 দিছা 2 নেউতাহনত দেখিছা কি 9 কৈ সৰু বা 9 কোনি আছে আমি যদি 2 নেউতাহনত 9 নাহে তো 9 কৈ সৰু কোনি 8 আহে তো 8 টো দিব লাগে 7 2 গুণ কিমান 8 ইয়াত কি থাকি যাব এটা 1 এটো কৰিব পাৰা হৈ গল এটো সিম্পল এতিয়া এটা কথা কৈ আছো এটা তুমি নরমালি হৰণ কৰি আছা প্ৰবলেম নাই যিকোনো ডাঙৰ সংখ্যা হৰণ কৰি আছা কেতিয়াবা তোমাক ক'ব যে হৰণ কৰা কিন্তু হৰণৰ এনসারটো দশমিকত বহাই দিয়া হৰণৰ এনসারটো কি কৰিব লাগে দশমিকত বহাব লাগে তো হৰণৰ এনসার যদি দশমিকত বহাব লাগে তো কেনেকে বহাম সাপোজ ইয়াতে আছে এটা 11 হৈ গল তো আমি জানা 2 নেউতাখনত 11 নাহে কিন্তু 11 কৈ সৰু 10 আহে ইয়াত কি দিম মই 2 5 গুণ কিমান 10 ইয়াতে এটা কি থাকি গল ইয়াতে এটা 1 থাকি গল সচৰাচৰ কৰিলে হৰণটো ইয়াতে খতম হৈছে ফিনিশ হৈছে কিন্তু এনসারটো যদি দশমিকত নিব লাগে ইয়াতে শেষ নকৰো ইয়াক আৰু অলপ লম্বা কৰিম কেনেকুৱা চোৱা যদি তোমাৰ এনেকুৱা হয় যে কি নাই তুমি তলত ভাগশেষ ৰাখিব নোৱাৰা দে ভাগশেষ ৰাখিব নোৱাৰা ইয়াৰ ভাগশেষ কিমান আছে 1 কেতিয়াবা তোমাক কৈ দিব পাৰে তলত ভাগশেষ ৰাখিব নোৱাৰা আৰু তলত যদি ভাগশেষ ৰাখিব নোৱাৰা তেন্তে তুমি ইয়াক কেনেকে কৰিবা তেতিয়া তোমাৰ এটা বস্তু লগত তোমাৰ ইন্ট্ৰোডিউসন হ'ব বা তোমাৰ চিনাকি হ'ব এই বস্তুটো হৈছে এটো যাক আমি দশমিক বুলি কওঁ যাক আমি ইংৰাজীত কি বুলি কওঁ ডেসিমেল বুলি কওঁ দশমিক বা ডেসিমেল বুলি কওঁ দশমিক বা ডেসিমেল বুলি কোৱাৰ লগে লগে এই ডেসিমেলটো যেটা ইয়াতে বহিব ইয়াৰ এটা দায়িত্ব আছে হি যেতিয়া এন্ট্ৰি কৰে হি লগৰ এটা শূন্য লৈ আহে হি যেতিয়া এন্ট্ৰি কৰিব লগৰ এটা শূন্য লৈ আহে আৰু তাক দিবৰ কাৰণে কাৰো পাৰমিশন ল'ব নালাগে কেৱল চাব লাগে ভিতৰত দুটা সংখ্যা আছে দুটা জায়গা আছে দুটা জায়গাৰ সংখ্যা বহিছে তেতিয়া তাৰ এনেকুৱা কৰিব নোৱাৰা ধৰা 2 ৰ লগত ইয়াতে কিবা আছে 1 3 4 ইয়াতে কিবা বহাইছো ইয়াতে ধৰা কিবা 6 দিছো এটা তুমি দশমিক দিব নোৱাৰা কিয় জানা জায়গা কিমানটা আছিল তিনটা দুটা ফিলআপ হৈছে 3 নম্বৰ জায়গাটো ফিলআপ হোৱা নাই ফিলআপ নোহোৱালৈকে দশমিকে এন্ট্ৰি কৰিব নোৱাৰে ঠিক আছে ক্লিয়াৰ গুড হেতু কথা মনত ৰাখিবা তো ইয়াতে আমি দশমিকে এন্ট্ৰি কৰিছে কিয় দশমিকে এন্ট্ৰি কৰিছে কাৰণ দুটা জায়গা আছে দুটা জায়গা ফিলআপ হৈছে তো দশমিকে এন্ট্ৰি কৰি দশমিকে এন্ট্ৰি কৰাৰ লগে লগে দশমিকে লগৰ এটা শূন্য লৈ আহে আৰু শূন্যটো আনিবা ইহতে খুদে তো তোমালোকৰ শূন্যটো ক'ত বহিব দিবা তেতিয়া শূন্যটো ক'ত বহে এই ৰিমাইন্ডাৰ যেটো তলত ৰৈ যায় তাৰ কাষত শূন্যটো বহে দশমিক আহিলে শূন্যটো আহিবয়ে ঠিক আছে ওকে এতিয়া এটো কি হৈ গল 10 এতিয়া দ্যাট মিন্স কি তোমাক আৰু চান্স দিলো যে আৰু এটা তোমাৰ নাম্বাৰ দিছো তুমি হৰণ কৰা তুমি 2 নেউতাখন দেখিছা তুমি জানা 2 5 গুণ 10 এটা 5 তুমি ইয়াত দিব পাৰা 2 5 গুণ 10 10 এর আছে কিমান শূন্য এটা ৰিমাইন্ডাৰটো কি হৈ গল শূন্য হৈ গল আৰু ৰিমাইন্ডাৰটো শূন্য কৰিবৰ কাৰণে আমি দশমিকৰ ব্যৱহাৰ কৰিছো এই যে ভাগফল কিমান পালো 5.5 আৰু ভাগফলটোক আমি উত্তৰ বুলি কওঁ যদি ভাগশেষ বা ৰিমাইন্ডাৰটো শূন্য আহে তেনে ভাগফলটোৰ নামে হ'ব উত্তৰ তেনে আমাৰ आंसर কিমান 5.5 পাইছা বুজিও আমাৰ आंसर কিমান 5.5 ইজ দ্য কনসেপ্ট ক্লিয়াৰ ওকে ইয়ালৈকে ঠিকে আছে আকৌ এটা বস্তু কৈছো চোৱা
সব ইয়াতে 7 আছে ইয়াতে 1 আছে কেতিয়াবা এনেকুৱা হয় ডাঙৰ সংখ্যাটো অলৰেডি বাহিৰত সৰু সংখ্যাটো ভিতৰত মানে হাতেদি একবাৰো নাযায় তো একবাৰো যদি নাযায় তেতিয়া তুমি আৰম্ভণি দশমিকেদি কৰিব পাৰা ইয়াক যদি আমি দশমিকেদি আৰম্ভ কৰো তো দশমিকেদি আৰম্ভ কৰাৰ লগে লগে দশমিকটো আহিল না লগে লগে আহাৰ লগে ইয়াতে লগে কি হৈ গ'ল 0 ঠিক আছে লগে লগে কি হৈ যাব 0 যদি দশমিকেদি আৰম্ভ কৰিব পাৰা যদি ভিতৰৰ সংখ্যাটো সৰু থাকে ভিতৰৰ সংখ্যাটো ডাঙৰ আছিল আৰম্ভ নকৰিবা ভিতৰৰ সংখ্যাটো 1 আছিল বাহিৰৰ সংখ্যাটো 7 গতি বাহিৰটো ডাঙৰ ভিতৰটো সৰু থাকে যদি দশমিকেদি আৰম্ভ কৰিব পাৰা এটো কিমান হল 10 10 হলে কি মাৰিবা 7 1 গুণ কিমান দিবা তুমি 7 কিমান আহি গ'ল 3 ইয়াত আৰু এটা নিয়ম আছে চাবা তোমাক মই অকমান আগত কলো যে দশমিকটো বহিলে 0 আহে তো একবাৰ তো দশমিকটো বহিল এটা তলত 3 তো 3 গলে হাতেৰে 3 টো আগ দিব নোৱাৰো গতিকে তোমাৰ এনেকুৱা লাগিছে স্যাৰ এটা 0 ইয়াত যদি বহাই দিও আমি আৰু দিব পাৰিলো হয় যে মনত ৰাখিবা দশমিকটো একবাৰে বহে দশমিকটো আৰু দুইবাৰ তিনিবাৰকে বহাই থাকিব নোৱাৰা তো কথাটো যদি দশমিকটো বহাব নোৱাৰা শূন্যটো কৰ পৰা আহিব দশমিক আহিলে শূন্যটো আহে তো এটা কথা মনত ৰাখিবা কেতিয়াবা দশমিকটো যদি তোমাৰ আনিব পৰা অৱস্থাত নাই কিয় আনিব পৰা অৱস্থাত নাই অলৰেডি দশমিকটো আহি গৈছে তেতিয়া তুমি মনতে ভাবিব পাৰা যে গণিতৰ এটা ভাবা সিস্টেম সব গণিতৰ কিমান কেনেকুৱা বস্তু ভাবিবও পাৰি তুমি মনতে ভাবি লব পাৰা যে মই এটা দশমিক ইয়াত দিছো কিন্তু নিদিবা ভাবি লবা এ ভাবি পেলাও মেচ কৰিব পাৰে সো কেনে ইন্টাৰেষ্টিং বস্তু দেখিছানে তুমি ভাবিবা যে মই ইয়াত দশমিক এটা দিছো ভাবিবা ভাবার লগে উত্তৰ আহি যায় সব ভাবিছানে নেকি কিবা এনেকুৱা সাবজেক্ট আছে নেকি যে ভাবিলে উত্তৰ আহে ইয়াত ভাবিলে উত্তৰ আহে ভাবা যে ইয়াত মই দশমিকটো দিছো কিন্তু দশমিকটো মই নিদিও ভাবিছো দিয়া বুলি মই ইয়াত দশমিকটো দিয়া বুলি ভাবার লগে লগে শূন্য আহি যায় সো শূন্যটো কেনেকুৱা বস্তু দশমিকটো দিলে শূন্য আহে আৰু দশমিক দিয়া বুলি ভাবিলে শূন্যটো আহি যায় সো ভাবিলে এটা নাম্বাৰ এন্ট্ৰি কৰে এটো কম সৰু কথা নহয় কিন্তু ভাবিলে এটা নাম্বাৰ নিজে নিজে আহি যায় ভাবিলে সংখ্যা আহে বাপৰেটো কেনেকুৱা বস্তু সঁচাকে আচৰিত হয় নে নহয় দশমিকটো দিলে শূন্য আহে আমি বুজি পাইছো কিন্তু এবাৰ দশমিক দিয়া বুলি ভাবিছো ভাবার লগে লগে শূন্যটো আহি গ'ল ভাবিছো মাত্ৰ এটা কিমান হৈ গ'ল 30 এটা তুমি হাতেৰে দিয়া কেইবাৰ দিবা 7 4 গুণ 28 লগত আকৌ বিয়োগ কৰাতে কিমান আহিল আকৌ 2 আহিল আকৌ তুমি ভাবা যে মই দশমিকটো দিছো ভাবিছা ভাবার লগে লগে তুমি কি হৈ গ'ল এটা শূন্য আহি গ'ল সব যেনে আমি ভগৱানৰ নাম ললে কিবা আমি পাও তেৰো এনেকুৱা ভাবার লগে লগে শূন্য তোমাক দি দিব মেথছৰ এটা ভগৱান হয়নে কম্পিটিটিভ এক্সামৰ কাৰণে মেথছ থাকে ভগৱান টাইপে হয় তো ভাবিছো শূন্য আহিব আকৌ কি হয় 20 20 হলে কিমান 7 2 গুণ কিমান 14 প্লাস কিমান থাকিলে 6 ঠিক আছে ক্লিয়ার আকৌ ইয়াতে কি হয় দশমিকটো আৰু দিয়া বুলি ভাবা আকৌ কি আহি শূন্য আকৌ কিমান 7 8 গুণ কিমান 56 হল আহি আছে आंसर আহি আছে তো आंसर যে বাৰে বাৰে আহি থাকে ইয়াত এটা সিম্বল ইউজ কৰিবা ডট 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 এই সিম্বলটো ইউজ কৰিলে কি মিনিং যে आंसर আহি আছে হেনেকুৱা টাইপৰ आंसर আহিব পাৰে মনত থাকিব তেনেকুৱা টাইপৰ आंसर আহিব পাৰে ঠিক আছে বুজি পাইছো ক্লিয়াৰ ওকে তুমি নরমাল হৰণ কৰা দেখালো দশমিকৰ হৰণ কৰা দেখালো স্টাৰ্টিংত দশমিক বহা দেখালো দশমিকৰ পিছফালে ডট 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 আহা দেখালো বস্তু সৰু মই বস্তু সৰু কিন্তু আপুনি জানিব লাগে বস্তু সৰু আপুনি যদি জানে মই বহুত ভাল পাওঁ যদি আপুনি জানে মই বিৰাট ভাল পাওঁ আপুনি জানি ফেলে পৰীক্ষাত বহ আপুনি বহুত ডাঙৰ ম্যাথছ এটা কৰিব যাব সব ম্যাথছটো নিয়ম সিয়ম গোটেই জানো সূত্ৰ জানে লাষ্টত আপুনি গম পাইছে হৰণটোত আপুনি आंसरটো নুলাই গল অপচনটো নিমিলা হৈ গল তো হেনেকুৱা হ'ব নালাগে একদম লাজ নকৰিব আপুনি মনে মনে সব ভিডিওটো কাকো দেখাব নালাগে ঠিক আছে নেক্সট কেতিয়াবা আমাৰ তাত এনেকুৱা সংখ্যা থাকে আমাৰ তাত কেতিয়াবা এনেকুৱা সংখ্যা হৰণ কেনেকৈ কৰে সংখ্যাটো যেটা সিধাকে থাকিব তাক হৰণ কৰিব লাগে সংখ্যাটো যেটা সিধাকে থাকিব তাক যদি হৰণ কৰিব লাগে তাৰ এটা নিয়ম আছে নিয়মটো কেনেকুৱা যেতিয়া সংখ্যাটো এনেকা টাইপ থাকিব ইয়াক যেটা হৰণ কৰিব এই হৰণ কৰাৰ নিয়ম কি জানা দুয়োকে একেলগে হৰণ কৰিব পাৰি দুয়োকে একেলগে হৰণ কৰিব পাৰি মানে কেনেকুৱা তুমি মনতে এটা সংখ্যা ভাবিবা যিটো সংখ্যাই দুয়োকে হৰণ কৰিব পাৰে এই সংখ্যাটোৰে দুয়োকে হৰণ কৰিবা যি লোৱা সেম ল'ব লাগিব তো এনেকা সিধাকে হৰণ কৰিব পাৰি তুমি যদি ভাবিছা ইয়াকো 10 দি যায় ইয়াকো 10 দি যায় তো দুয়োকে 10 10 দি হৰণ কৰি দিয়া 10 দি যেতে 60 হৰণ কৰিবা কি হ'ব 6 10 দি যেতে 100 হৰণ কৰিবা কি হ'ব 10 হৈ গল আকৌ ভাবিছা না আকৌ দুয়োকে কিবা এটা সংখ্যাৰে হৰণ যায় আকৌ দুয়োকে হৰণ দিব পাৰা এটু হৰণ ইয়াক আকৌ কেৰি হৰণ যায় 2 দি ইয়াকো কে দি যায় 2 দি কিন্তু মনত ৰাখিবা এই দুটা সেম হ'ব লাগিব ইয়াক 2 দি ইয়াক 5 দি নহব ইয়াক 5 দি ইয়াক 3 দি নহব দুটা সেম যি দিয়া সেম হৰণ যোৱা সংখ্যা দিব লাগিব 6 2 দি হৰণ কৰিলে কেইবাৰ যায় 3 বাৰ 10ক 2 দি হৰণ কৰিলে কেইবাৰ যায় 5 বাৰ आंसर 3/5 এনেকো হৰণ কৰিব পাৰি বুজি পাইছা এনেকো হৰণ কৰিব পাৰি আৰু এই হৰণ কৰা সিস্টেমটো আমি কি বুলি কওঁ কেতিয়াবা ক্যান্সেলেশন বুলি কওঁ এই স্টাইলটোকে আমি কি বুলি কওঁ কেতিয়াবা ক্যান্সেলেশন বুলি কওঁ কেনেকে জানা এই 10 10 টো যদি হৰণ কৰিছা তুমি মনতে ভাবা যে মই 10 দি হৰণ কৰি ভাবা
ভাবা বস্তুটো কিমান আহিছে মনতে ভাবা কি 10 দি হৰণ কৰিম কাক বিয়োগকে 10 দি হৰণ কৰিম ইয়াক 10 দি হৰণ কৰিছো হৈ গল 10 দি হৰণ কৰিছো হৈ গল ওকে ষ্টপ ভাবিছিলা হৈ গল ইয়াত লিখিছিলা ইয়াত ভাবিছা আকৌ ইয়াত দুটা ইয়াত লিখিছা 2 দি হৰণ কৰিছা বুলি ইয়াত 2 দি হৰণ কৰিছা বুলি ভাবা ভাবা ইয়াত 2 দি হৰণ কৰিলো ইয়াক 2 দি হৰণ কৰিলো आंसर ওপৰত কি দেখিল 3 তলত কি দেখিল 5 आंसर দুটা একে আহিছে এনেকৈ হৰণ কৰিব পাৰে বুজি পাইছা এনেকুৱা বস্তু হৰণ কৰিব পাৰে ঠিক আছে ওকে বুজি পাইছে কেতিয়াবা আপোনাক এনেকৈ দিব দশমিকৰ হৰণ দিব হৰণটো এনেকৈ দিব নতুবা আপোনাক এনেকৈ দিব 1.5 1.2 দশমিকে হৰণ কৰিব লাগে তো এনেকুৱা ষ্টাইলত আপুনি হৰণ কেনেকৈ কৰিব 1.5 ক আপুনি হৰণ কৰিব লাগে 1.5 ক কিহেৰে হৰণ কৰিব লাগে 1.2 ৰে হৰণ কৰিব লাগে আৰু 1.5 ক 1.2 ৰে যদি হৰণ কৰিব লাগে তাৰ সিস্টেমটো মই কৈ আছো আপোনাক যদি অসুবিধা হৈছে বা কিছুমান অসুবিধা নহয় কিছুমানৰ যদি অসুবিধা হৈছে দশমিকটো আপুনি নোহোৱা কৰক কেনেকৈ নোহোৱা কৰে চাওক আপুনি ওপৰত দশমিকটো লিখিব ইচ্ছা কৰা নাই ঠিক আছে নালাগে লিখিব দশমিকৰ পিছফালে কেইটা নাম্বাৰ এটা নাম্বাৰ যদি আপুনি দশমিকটো নিলিখে তেন্তে পিছফালে যদি এটা নাম্বাৰ তো তলত এটা আপুনি এটা শূন্য দিব লাগিব হ'ব দেই মনত কৰিব দশমিকটো যদি আপুনি নিলিখে দশমিকৰ পিছফালে এটা নাম্বাৰ আৰু দশমিকৰ পিছফালে যদি এটা নাম্বাৰ সেই এটা নাম্বাৰটোৰ কাৰণে এটা শূন্য আৰু শূন্যটো অকলে বেয়া দেখি তেতিয়া কি দিব আপুনি 10 তো ওপৰত আৰু আপুনি দশমিক দিব নালাগে তলত যদি আপুনি দশমিকটো লিখিব নোখোজে আপুনি দশমিকটো দিব নালাগে দশমিকৰ পিছফালে এটা নম্বৰ ন তলত দশমিকটো গুচালে ওপৰত শূন্য দিব আৰু শূন্যটো অকলে আহিব নোৱাৰাৰ কাৰণে কি দিব আপুনি 10 আকৌ এবাৰ কৈছো ওপৰত দশমিকটো গুচালে তলত 10 তলত দশমিকটো গুচালে ওপৰত 10 এটা সংখ্যা আছে কাৰণে 10 দুটা সংখ্যা থাকিলে 100 হলে আৰু এনেকৈ থাকিলে বেয়া দেখি কাৰণে মাজত কি দিবা তুমি পুৰা এতিয়া আকৌ কাটা কাটি ইহত দুটা ভাবি থাকা ইহত দুটা মই 10 ৰে কাটিম 10 দি একবাৰ হৰণ যাব 10 দি একবাৰ হৰণ যাব ইহত দুটা 3 দি ইয়াক 3 দি 5 বাৰ হৰণ যাব ইয়াক 3 দি 4 বাৰ হৰণ যাব তো তলত কি দেখিল 4 1 গুণ 4 ওপৰত কি দেখিল 5 1 গুণ 5 দিস দা आंसर তো দশমিকে হৰণ কৰিব পাৰে পাইছে বুজি দশমিকৰ হৰণ বুজি পালে আপুনি নেক্সট আপোনাক কৈ আছো এনে কিবা এটা দিছো আৰু হয় না এনে কিবা এটা দিছো তো এটো হৈছে ভগ্নাংকৰ হৰণ আপোনাক মই হৰণ শিকাইছো আপোনাক মই হৰণ মানে কেৱল এটো হৰণ শিকোৱা নাই আপোনাক নৰমাল হৰণ শিকালো দশমিকে কেতিয়া এন্ট্ৰি কৰে শিকালো দশমিকৰ পিছফালে দশমিকটো ষ্টাৰ্টিংত বয় হেতু শিকালো দশমিকৰ পিছফালে বাৰে বাৰে এটা নম্বৰ আহিব পাৰে হেতু শিকালো যে হৰণ ফ্ৰেকচনৰ দৰে ষ্টাইলত থাকে তাক হৰণ কেনেকৈ কৰিব লাগে হেতু শিকালো তাৰ পৰা ক্যান্সেলেশন কেনেকৈ কৰিব লাগে হেতু শিকালো দশমিক থকা হৰণ কেনেকৈ কৰিব লাগে হেতু শিকালো এবাৰ শিকাই আছো ফ্ৰেকচন অৰ্থাৎ ভগ্নাংকৰ থকা হৰণ কেনেকৈ কৰে মই হেতু শিকাব গৈ আছো ঠিক আছে না পুৰা হৰণটো এখনি লাগে আমাক ওকে এখনি হৰণ জানিলে বেলেগ হৰণ জানিবই নালাগে আপোনাক বেসিক কনসেপ্ট মোটা আৰু কিছুমান আছে আপোনাক লাগিলে জনাব আৰু ভিডিওটো সবকে দেখাব সবকে জনাব যেতিয়া ভগ্নাংকৰ হৰণ কৰিব লাগে ভগ্নাংকৰ হৰণ কৰা বস্তুটোত একো বিশেষ হৰণ বলা বস্তু নাথাকে ইয়াৰ নিয়ম আছে কি ইয়াৰ নিজৰ হৰণ বলা বস্তু নাথাকে ইয়াৰ কি থাকে হৰণটোক আমি নিজে নিজে পূৰণলৈ কনভাৰ্ট কৰিব লাগে এই যোনটো হৰণ চিম্বল দেখিছা হৰণটো নিজে নিজে কি কৰি দিব লাগে পূৰণ কৰি দিব লাগে আৰু হৰণটো পূৰণ কৰাৰ লগে লগে এটা নিয়ম আহে এই সাইডত যেটো সংখ্যা আছে এই সংখ্যাটো নিজে নিজে উলট মানে উল্টা হৈ যায় মানে কি হৈ যায় 25 টো কোড গুছি যায় ওপৰত 16 টো কোড গুছি যায় তলত হৰণ বলা কোনো বস্তু নাথাকে হৰণটো যদি তুমি নিজে নিজে পূৰণ কৰিব লাগিব পূৰণ কৰাৰ লগে সাইডত যেটো বস্তু থাকিব এই বস্তুটো কি হৈছে উল্টা গতি আজি বা মনত ৰাখিবা ফ্ৰেকচনৰ হৰণ মানে আলটিমেটলি পূৰণ কৰিব দিছে আৰু হৰণ চিম্বল যেটা আপুনি পূৰণ কৰিব পিছফালে যেটো বস্তু থাকিব সেই বস্তুটো উল্টা হৈ যায় হ'ব এই বস্তুখিনি চোৱা সদায় কাটা কাটি যে কলো অকমান কাটা কাটি কেনে কৰে তলে ওপৰে মানে হৰণ আলটিমেটলি কাটা কাটি হৰণ হয় নহয় তলে ওপৰে এটো মনত ভাবি থাকা ডকে মনত ভাবি থাকা কি দি হৰণ যাব ডকে 5 দি মনত ভাবা 5 দি হৰণ কৰিছো 5 দি হৰণ কৰিছো হৈ গল মনত ভাবা এতিয়া আৰু যাব নেকি না যায় তো ওপৰে ওপৰে পূৰণ কৰা তলে তলে পূৰণ কৰা 16 গুণ কিমান 16 5 3 গুণ কিমান 15 এটো উত্তৰ কিমান পালা 15/16 তো ইয়াৰ পিছতে বেলেগ হৰণ চাগে নাথাকে ওকে ইয়াৰ পিছতে বেলেগ হৰণ নৰমাল হৰণ কৰিলে আপুনি দশমিকৰ এন্ট্ৰি কৰিলে দশমিকৰ পিছফালে বাৰে বাৰে সংখ্যা কেনেকৈ হেতু শিকিলে দশমিক থকা বস্তু হৰণ কেনেকৈ কৰে ক্যান্সেলেশন যেটো আমি হৰণ কৰা ক্যান্সেলেশন কাটা কাটি মানে কি তুমি হৰণ এই হৰণটো কেনেকৈ কৰে হল হৰণ সংখ্যাৰ বহাই পেলাই একবাৰ কৰিছো কাটি কাটি একবাৰ কৰিছো হেতু কৰিলে আপুনি তাৰপিছত আপুনি ভগ্নাংশটো শিকিলে দশমিকটো শিকিলে মই আৰম্ভ এটলিষ্ট হৰণৰ এটলিষ্ট বেসিকখিনি আপোনাৰ ক্লিয়াৰ হৈ গৈছে যে হৰণৰ বেসিকখিনি ক্লিয়াৰ হৈছে আৰু দুটামান বস্তু আছে মই আপোনাক দিম আপোনাৰ এই সৰু সৰু বস্তুবোৰ আপোনাক মই দিব কাৰণে সাজু আছো সৰু বস্তু দিও সৰু বস্তু যাৰ ক্লিয়াৰ হৈ থাকে এই ডাঙৰ বস্তু কৰিব পাৰে তো হৰণ শিকিছে নে আপুনি এবাৰ কমেন্ট কৰি জনাব আৰু কেনেকৈ লাগিছে ক্লাছটো এবাৰ জনাব মোৰ ভাল লাগিব লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈ চাই থাকিব আপোনাৰ গাপুন চেনেল ইগাৰ এডুকেশ্যন থ্যাংক ইউ সো মাচ এভৰিওয়ান লাভ ইউ অল টেক কেয়াৰ বাই বাই